এই 4 দিনততো আটাইতকৈ বেছি সময় লাগিলে অমৃতপ্ৰভা মহন্তৰ, কাৰণ গোটেই ফটোগ্ৰাফবিলাক তেওঁলোকে দেখুৱাই তাৰ বিষয়ে সুধিলে। আৰু প্ৰথমতে কৰিছিলে শ্যামকানু মহন্তৰ উকিলে ডিফেন্সে। আজি অমৃতপ্ৰভা শেষ কৰি সন্দীপন গাৰ্গৰ উকিলে মোৰ জেৰা নকৰিলে। আজি তেওঁলোকৰ একো সুধিবলগীয়া নাই বুলি ক'লে। আৰু শেখৰজ্যোতি গোস্বামীৰ এতিয়া জেৰা আৰম্ভ হৈছে। গতিকে তেওঁলোকৰ ডিফেন্সৰ আজি তেওঁলোকে ফটোগ্ৰাফছেৰে আৰম্ভ কৰিছে। আজিও কমপ্লিট নহ'ল। গতিকে মানে আমি অনুমান কৰিব পৰাকৈ চাগে আৰু মই 2 দিন আহিব লাগিব। আৰু লাষ্টৰ দিনাখন যদি শেষ নহয় তেতিয়া চাগে আৰু এদিন এক্সটেণ্ড হ'ব। কিন্তু এতিয়া মোৰ শেখৰজ্যোতি গোস্বামীৰ হৈ যোৱাৰ পাছত সিদ্ধাৰ্থ শৰ্মাৰটো থাকিব বাকী। গতিকে এতিয়ালৈকে সিমানখিনিয়ে। এইটো এটা একদম ইনিচিয়েল ফেজ বুলি মই গম পাইছোঁ আজি, যে তেওঁলোকে ইনিচিয়েল ফেজত এই যিহেতু FIR-খন আমি দিছিলোঁ, গতিকে FIR-খনৰ বুনিয়াদটো মজবুত হয়নে নহয় বা মজবুত কৰিবলৈ যিখিনি তেওঁলোকক তথ্য লাগে সেইখিনি তেওঁলোকে আমাৰ পৰা আৰম্ভণিতে লৈছে। গতিকে মই অন্তৰৰ পৰা বিচাৰিছোঁ যাতে গোটেইখিনি কটকটীয়া হওক আৰু কোনো সুৰুঙা ৰৈ নাযাওক। গতিকে মোৰ পিনৰ পৰা তেওঁলোকে যিমানখিনি সুধিছে মই বাছ তেওঁলোকক কৈ গৈছোঁ। আৰু আহিও আছোঁ 3-4 দিন হ'ল আজি, আৰু চাগে 2 দিন বা 3 দিনৰ ভিতৰত শেষ হৈ যাব লাগে মোৰ। নাই, মোক সেই ধৰণৰ কথা কোনো সোধা নাই, চৰিত্ৰ হৰণৰ কথা, কাৰণ মই জানো যে এইটো ৰেলেভেণ্ট নহয় কেছটোৰ কাৰণে। আৰু জুবিন গাৰ্গৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বত তেওঁৰ চাৰিত্ৰিক দিশটো চাই থকাটো আমাৰ কাম নহয়। তেওঁৰ সৃষ্টিসমূহ আমি মনত ৰাখিম, সৃষ্টিসমূহ কালজয়ী সৃষ্টি, সেয়া আমি মনত ৰাখিম। আৰু সেইটো তেওঁ ব্যক্তিগত জীৱনত তেওঁ কি কৰিছিল সেইটো মোৰ ব্যক্তিগতভাৱে মোৰ কনচাৰ্ণ নহয়, কাৰণ মই মোৰ ব্যক্তিগত জীৱনত কি কৰিছোঁ সেইটো জুবিনৰ কোনোদিন কনচাৰ্ণ নাছিলে। জুবিন সেই কথালৈ কেতিয়াও বায়েছ নহয়, কাকো কেতিয়াও তেওঁ জাজমেণ্টেল হোৱা নাই কাকোলৈ। গতিকে মই ভাবোঁ আমি জুবিনৰ ক্ষেত্ৰতো এই কথাত জাজমেণ্টেল হ'ব নালাগে। আৰু সেইকাৰণে চাগে আপোনালোকে আজি উপলব্ধি কৰিব যে মোৰ কেইটামান ষ্টেটমেণ্টত য'ত মই বহু সংখ্যক লগ প্ৰফাইলৰ পৰা গালি খাবলগীয়া হৈছে, তাত মই এই কথাষাৰ ক্লিয়াৰলি কৈছিলোঁ যে জুবিন গাৰ্গক ভগৱান নবনাব। জুবিন গাৰ্গ মানুহ হয়, দুখে গুণে হাড় ছাল তেজৰ মানুহ। তেওঁক আমি মানুহ হিচাপেই ভাল পাইছোঁ, কাৰণ তেওঁ ঐশ্বৰিক কাম কৰিছিলে। তেওঁক ভগৱান বনাই নেপেলাব, সেইকাৰণেই কৈছিলোঁ আচলতে এই কথাটো। কাৰণ মানুহৰ কমেণ্ট দিয়াৰটো আজিকালি ঠিক নাই। 2-এজনেতো এতিয়া মই ইয়ালৈ আহি থকা সময়ত এইটোও কমেণ্ট দিছে যে মই চিনেমাৰ পাব্লিচিটি কৰিবলৈ ইয়ালৈ আহিছোঁ। তো মই তেওঁলোকক প্ৰশ্ন সুধিব বিচাৰিছোঁ আজি আপোনালোকৰ মাধ্যমেৰে, যদিও মই আচলতে সুধিব নালাগে, সুধিব বিচাৰিছোঁ যে মোৰ চিনেমানো কেতিয়া ৰিলিজ হৈ থকা নাছিল। সেয়ে মই প্ৰত্যেকটা কাম কি চিনেমাৰ কাৰণেই কৰোঁ নেকি অকল? গতিকে এই ধৰণৰ মানসিকতা যেতিয়া থাকিব তেতিয়া ইমানখিনি কথা ক্লিয়াৰলি কোৱাটো প্ৰয়োজনীয় হৈ পৰে। মই কেৱল এটা কথাই জানো যে মই জুবিন গাৰ্গক ভাল পাওঁ, সদায় ভাল পাই থাকিম। বন্ধু হিচাপে তেওঁৰ প্ৰতি মোৰ দায়বদ্ধতা আছে, তেওঁৰ প্ৰতি মই দায়িত্বশীল। গতিকে আজি মোক 6 বাৰ নহয়, আজি যদি 15 দিনৰ কাৰণেও মাতিলে হয় মই প্ৰত্যেকটা দিনেই আহিলোহেঁতেন। মই আশাবাদী, কাৰণ এতিয়ালৈকে যিখিনি প্ৰক্ৰিয়া চলিছে তাত মই দেখিছোঁ যে গোটেই কেছটোত আমি যি ধৰণে কথাটো উপস্থাপন কৰিব বিচাৰিছিলোঁ সেই কথাটো ৰৈছেগৈ কোৰ্টত। বাকী কোৰ্টৰ ডিচিশ্যন, তেওঁলোকে যি শুদ্ধ ভাবিব, যি ঠিক দেখিব তেওঁলোকে কৰিব। ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে, আমি আৰু আটাই বিশ্বাস ৰখা উচিত। আজি লাষ্ট আছিলে শেখৰজ্যোতি গোস্বামীৰ মানে মোক আজি যিয়ে কৰিলে, আৰু তেওঁলোকৰ ক্ৰছ আজি শেষ হ'ল। আৰু লাষ্টত এতিয়া আৰু এটা দিন থাকিব মোৰ, সেইদিনাখন আমাৰ সিদ্ধাৰ্থ শৰ্মাৰ ডিফেন্সে মোক ক্ৰছ কৰিব। এইকেইটা দিন সেই একেই যেনেকৈ চলি আছে। আৰু আমি আমাৰ পিনৰ পৰা যিখিনি দিব পাৰোঁ সেইখিনি দি গৈছোঁ, আৰু প্ৰচিকিউশ্যনৰ ধুনীয়া ছাপৰ্ট পাইছোঁ আমি। গতিকে আৰু আমাৰ কাৰণে সুবিধা হৈছে ক'বৰ কাৰণে কথাখিনি। এতিয়া আৰু এটা দিন ৰওক, তাৰপিছত মোৰ শেষ হ'ব, তাৰপিছত চাগে বাকীকেইজনৰ আৰম্ভ হ'ব। হয়, আটাইতকৈ দীঘলীয়া সময় তেওঁলোকেই কৰিলে, কাৰণ তেওঁলোকে যিমানখিনি এভিডেঞ্চ দিয়া হৈছিলে সেই গোটেইখিনি মানে এখন এখনকৈ তেওঁলোকে মোক ব্যাখ্যা কৰিবলৈ দিলে। সেই এখন এখনকৈ কৰোঁতে প্ৰায় কিমানমান চাগে 800মান ফটোগ্ৰাফ হ'ব নেকি? হয়, 800মান ফটোগ্ৰাফ হ'ব। ফটোগ্ৰাফে ভিডিঅ'ই মিলি সেই গোটেইখিনি এটাকৈ মই ডেছক্ৰিপশ্যন দিবলগীয়া হৈছে, বৰ্ণনা কৰিবলগীয়া হৈছে তাৰ বিষয়ে মোৰ কি ইম্প্ৰেশ্যন, মই দেখি কি বুজিলোঁ। গতিকে সেইটো আটাইতকৈ দীঘলীয়া সময় লাগিল। এই 4 দিনততো আটাইতকৈ বেছি সময় লাগিলে অমৃতপ্ৰভা মহন্তৰ, কাৰণ গোটেই ফটোগ্ৰাফবিলাক তেওঁলোকে দেখুৱাই তাৰ বিষয়ে সুধিলে। আৰু প্ৰথমতে কৰিছিলে শ্যামকানু মহন্তৰ উকিলে ডিফেন্সে। আজি অমৃতপ্ৰভা শেষ কৰি সন্দীপন গাৰ্গৰ উকিলে মোৰ জেৰা নকৰিলে। আজি তেওঁলোকৰ একো সুধিবলগীয়া নাই বুলি ক'লে। আৰু শেখৰজ্যোতি গোস্বামীৰ এতিয়া জেৰা আৰম্ভ হৈছে। গতিকে তেওঁলোকৰ ডিফেন্সৰ আজি তেওঁলোকে ফটোগ্ৰাফছেৰে আৰম্ভ কৰিছে। আজিও কমপ্লিট নহ'ল। গতিকে মানে আমি অনুমান কৰিব পৰাকৈ চাগে আৰু মই 2 দিন আহিব লাগিব। আৰু লাষ্টৰ দিনাখন যদি শেষ নহয় তেতিয়া চাগে আৰু এদিন এক্সটেণ্ড হ'ব। কিন্তু এতিয়া মোৰ শেখৰজ্যোতি গোস্বামীৰ হৈ যোৱাৰ পাছত সিদ্ধাৰ্থ শৰ্মাৰটো থাকিব বাকী।
গতিকে এতিয়ালৈকে সিমানখিনিয়ে। এইটো এটা একদম ইনিচিয়েল ফেজ বুলি মই গম পাইছোঁ আজি, যে তেওঁলোকে ইনিচিয়েল ফেজত এই যিহেতু FIR-খন আমি দিছিলোঁ, গতিকে FIR-খনৰ বুনিয়াদটো মজবুত হয়নে নহয় বা মজবুত কৰিবলৈ যিখিনি তেওঁলোকক তথ্য লাগে সেইখিনি তেওঁলোকে আমাৰ পৰা আৰম্ভণিতে লৈছে। গতিকে মই অন্তৰৰ পৰা বিচাৰিছোঁ যাতে গোটেইখিনি কটকটীয়া হওক আৰু কোনো সুৰুঙা ৰৈ নাযাওক। গতিকে মোৰ পিনৰ পৰা তেওঁলোকে যিমানখিনি সুধিছে মই বাছ তেওঁলোকক কৈ গৈছোঁ আৰু আহিও আছোঁ 3-4 দিন হ'ল আজি, আৰু চাগে 2 দিন বা 3 দিনৰ ভিতৰত শেষ হৈ যাব লাগে মোৰ।